গুড মৰ্ণিং গাইজ। বৰ্তমান 3:30 আৰু আমি এতিয়া ওলাইছোঁ ৰিয়েক্ট লাংলৈকে যাবলৈ। কালি ৰাতি বেছি ভিডিঅ' কৰা নহ'ল, ভাগৰ লাগিলে আমি শুই দিলোঁ। তো সোনকালে আজি উঠিব লগা যিহেতু আছিল, তো এতিয়া বৰ্তমান যাওঁ বাইকখন ৰেডি কৰোঁগৈ। যিহেতু আমাৰ বাইকখনৰ বেক চাইডে যোনটো বক্স আছে সেই বক্সটো খুলিব লাগিব, আৰু সেইখনটো বৰ্তমান খোলোঁগৈ। মোৰ লগৰজন হৈ আছে ৰেডি, আৰু here is my bike, it's ready. This is my bike. আৰু এই বক্সটো বৰ্তমান আমি খুলিম। আমাৰ বস্তুখিনি ৰেডি হৈ গ'ল, বাইকত গোটেইখিনি বস্তু মাউণ্ট হৈ গ'ল। এতিয়া আমি ওলাম আৰু ইয়াৰ পৰা। কিমান ঠাণ্ডা আছে নাজানো, প্ৰিকশ্যনখিনিতো আমি লৈ লৈছোঁ। ঠাণ্ডাটো অলমষ্ট হ'ব লাগে, যিহেতু আমি এতিয়া ৰিজৰ্ট যিটো টপ আছে বহুত হাইটত আছে, যাৰ কাৰণে অকণমান ঠাণ্ডাটো তাত হ'ব। এতিয়া হয়তো কেমেৰা ছেট, মোবাইলৰ চাৰ্জাৰ ছেট, গোটেই ৰাতিটো মোবাইল চাৰ্জ দিয়া নহ'ল। ডেটা ট্ৰান্সফাৰ কৰোঁতেই গোটেই ৰাতিটো পাৰ হ'ল। বহুত ডেটা যিহেতু মানে বহুতখিনি আপোনাৰ চাইজ লৈ লয়। এতিয়া চশমাবিলাক ভাঙি যাব ইয়াত, বুজিছনে? নাই তাতে থাকে আজি, কিন্তু ইয়াতে অলপ বেলেগ বস্তু আছে ন। গ'লে মানে বস্তুখিনি আপোনাৰ ফালৰ পৰা সিফাল কৰাটোৱে বহুত ডাঙৰ কথা। আৰু এটা কথা গম পাইছোঁ, নেক্সট ৰাইডৰ কাৰণে মোৰ এইটো যোনটো টেংক বেগ বহুতেই সৰু হ'ব। তো টেংক বেগ অভিয়াছলি চেঞ্জ কৰিব লাগিব। বৰ বিশেষ একো লোৱা নাই, বৰ্তমান হেলমেট পিন্ধিলোঁ এণ্ড আই এম ৰেডি। এয়াৰ প্ৰেছাৰ চেক কৰি লৈছোঁ, এভৰিথিং ইজ ফাইন। এবাৰ ক'ল্ড ষ্টাৰ্ট দিব লাগিব। পাৰফেক্ট। আৰু ইয়াৰ পৰা অলমষ্ট 1 ঘণ্টা 15 মিনিট। এতিয়া পাইছে 3:50, আৰু 26 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰোঁতে 1.5 ঘণ্টা অলমষ্ট সময় লাগিব। তাৰপৰা খোজকাঢ়োতে আৰু আধা ঘণ্টা লাগিব, আৰু 5:45 আজি ছানৰাইজ আছে। তো বৰ্তমান বেছি দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ, চলো। বৰ্তমান ইয়াতে মানুহ এটাও দেখা পোৱা নাই, কিমান মানুহ ক'ত লগ পাম ঠিক নাই। গেট বন্ধ কৰ, গেট। বৰ্তমান আমি আইজল চিটিৰ পৰা অলমষ্ট ওলাইছোঁ চাগে। মানে ৰাস্তাবোৰ এনেকুৱা এটা সাংঘাতিক ৰাস্তা, আৰু আমি আহি এনেকুৱা ৰাস্তাত গুগল মেপে ৰেকমেণ্ড কৰিলে, নাজানো কেনেকৈ হ'ল। টাৰ্ণ লেফ্ট বুলি কৈছে, লেফ্টত অকল সৰু 2টা ভৰি দিব পৰাকৈ চিৰি আছে। বাইকখন লৈ সিফালেদি নমাব দিছে, মানে কি ক'ব। আৰু এই ভিউখিনি চাওঁ, ইমান ভয় লগা জেগা। বৰ্তমানতো আৰু ইয়াত মানুহ নাই। ৰিয়েক্ট লাঙৰ যোনটো ভিউ পইণ্ট, য'ৰ পৰা আমি খোজকাঢ়িব লাগে, ট্ৰেকিং ষ্টাৰ্ট হয়, তাত হয়তো আমি মানুহ পাই যাম। ৰাস্তাত বহুত মানুহ পাইছিলোঁ, যিহেতু আইজল চিটিৰ মানুহখিনি বহুত সোনকালে উঠে। আমি অলমষ্ট 3:30 মানতে দেখিছোঁ মানুহ উঠি কামত লাগি আছে। যাৰ যি নিজৰ কাম আছে সেইখিনি কৰাত লাগি আছে। আৰু যিহেতু এটা ভৰসা কৰি আহিছোঁ যে বহুতে কয় আইজল আহা বা মিজোৰাম আহা ছেফ নহয়, মানুহখিনি কেনেকুৱা হ'ব পাৰে বা নহ'ব পাৰে। আমি এজিউম কৰিতো একো লাভ নাই। বৰ্তমান আমি আহি গম পাইছোঁ, বৰ্তমানলৈকেতো আমাৰ লগত একো হোৱা নাই, আৰু যদি হয় সেইটো সময়ত দেখা যাব। এক্সপেক্টটো কৰা নাই তেনেকুৱা কিবা হ'ব, বা যিখিনি শুনিছোঁ ইয়াৰ বিষয়ে বহুত ভালেই শুনিছোঁ। তো বৰ্তমান আইজলৰ পৰা ওলাইছোঁ, আৰু এতিয়াও দেখুৱাই আছে 56 মিনিট, বাজিছে 4:10। ৰাস্তাখিনি সঁচাই বহুত ধুনীয়াও হয় আৰু ভয় লগাও হয়। আনএক্সপিৰিয়েঞ্চ হ'লেতো ইয়াতে বাইক চলাব পৰা নাযাবই। আৰু মানে গুগল মেপত টাৰ্ণ লেফ্ট, গুগল মেপত দেখোন টাৰ্ণ লেফ্ট কৰিবলৈ একো অহাই নাই। ৰিয়েক্ট, এতিয়াহে এখন আমি ৰিয়েক্টৰ
বৰ্ড দেখা পাইছোঁ ইমান টাইমৰ পৰা, যিহেতু আইজল চিটিৰ তলত নামি আহিছোঁ। ইয়াতহে দেখিছোঁ আৰু বৰ্ড এখন। ৰিয়েক এটা ভিলেজ হয়। আৰু মোৰ মোবাইলৰ এলাৰ্ম এতিয়া বাজিছে 4টাত। এইটো 4টাত এলাৰ্ম কোনে দিছিলে, কিয় দিছিলে নাজানো। আচ্ছা, আমি ফাৰ্ষ্ট ডেৰ কাৰণে 4টাত এলাৰ্ম দিছিলোঁ। গাইজ আমাৰ লগত আকৌ স্কেম হৈ গ'ল। আমি ভিউ পইণ্টটো প্ৰথমতে গৈ নাপায় বেলেগ এখন ৰিয়েক কৰোঁ। ৰিয়েক প্লান বুলি যিটো কয় তাতে গাঁও যিহেতু আছে, সেই তাৰ এটা পইণ্টত গুচি গৈছিলোঁ। তো তাৰ পৰা অলমষ্ট আকৌ 7 কিলোমিটাৰ দেখা দিছিলে। আহি আছোঁ আৰু বেয়া ৰাস্তাটো পাইছোঁ। বেয়া ৰাস্তাটো নোপোৱা। তো এতিয়া যিহেতু এই ৰাস্তাখিনি পাইছোঁ এইটোৱে মেইন ৰোড, আকৌ ভুল চাইডলৈ যোৱা। আৰু বৰ্তমান আমি আহি পাইছোঁ এই ভিউ পইণ্টটোত। অলপ দেৰি হৈছে আৰু এইখিনি হৈছে চিৰি। এই পাতলা পাতলা চিৰি দি পিনে আমি উঠবা লাগিব। নাই, মই মোৰ কেমেৰাটো অন কৰি লৈছোঁ, তই তোৰটো অন কৰি থাক। মোৰ ইয়াতো ৰেকৰ্ড হৈ আছে, তাতো ৰেকৰ্ড হৈ আছে। বেছি কথা কৈ কৈ উঠিলে আমি লগতে ইয়াতে আৰু এজন পাইছোঁ, সেয়া কাপল এটা। তো আমি দুজন চাৰিজনেই গোটেইটো ৰাইডটো কৰিব লাগিব আৰু উপায়টো নাই। কষ্ট হৈছে, বাইক চলাওঁতে বহুত কষ্ট হৈছে, কিন্তু ৱৰ্থ ইট। ইয়াত আহি তেনেকুৱাই লাগিছে। এটা কথা, ট্ৰেকিংটো কিন্তু বহুত বেছি। বহুতে কয় 10-15 মিনিট লাগে, কিবা লাগে, নহয় বেছি লাগে। এয়া হাইটটো চাওক কিমান ওপৰত আছে। তালৈকে এতিয়া আমি যাম, টাইম লাগিব। অনুৰোধ, আপোনালোকে ইমান ওখ ওখ জেগাত ৰাস্তা বনাইছে, কাইণ্ডলি এইটো যোনটো ৰিয়েক ভিউ পইণ্ট, ছানৰাইজ ভিউ পইণ্ট, ইয়ালৈকে কাইণ্ডলি অকণ ৰাস্তা বনাই দিয়ক। আমাৰ দ্বাৰা নহৈছে আৰু সেই আকৌ ইফালৰ পৰাও গাড়ী আহি আছে, সেইবিলাক নাজানো ভিউ পইণ্ট চাবলৈ আহিছে নেকি। তো আপোনালোকৰ এটাই অনুৰোধ থাকিল, আমাক এটা ৰাস্তা এটা লাগে। নেক্সট টাইম আকৌ আহিম, ৰাস্তা দি উঠিম, বাইক লৈ উঠিম বা গাড়ীয়ে যাওক, কথা নাই। মানে মাটিৰ চিৰি, ইয়াতে আপোনালোকে দেখাই পাইছে যিমান এইখিনি চিৰি আছে এইখিনি মাটিৰ, আৰু অলমষ্ট ছানৰাইজ হৈ আছে। তো আমি ছানৰাইজ হয়তো আমি বাটৰ পৰাই চাব লাগিব। বৰ্তমান অলপ ইয়াতে আমি ৰেষ্ট কৰিলোঁ, আৰু ইয়াতে চাওক চিভিক চেঞ্চ ডাষ্টবিন আছে, ডাষ্টবিনটো ফুল আৰু চাফা কৰা হয়তো নাজানো, কোনো নাই আছে নাই, আৰু গোটেই ইয়াতে লেতেৰা। ইমান ধুনীয়া জেগা, বৰ্তমান বহুত ফগ আছে যাৰ কাৰণে আমি দেখা পোৱা নাই একো তাৰ ভিউটো, আৰু উঠিবলৈ আৰু বহুতখিনি বাকী আছে। সেইটো চাওক, সিমানখিনি আমি উঠি আহিলোঁ, অলমষ্ট কিজানি 1000 ষ্টেয়াৰ্ছমান উঠি আহিলোঁ, আৰু 1000 মান হয়তো বাকী আছে। সেই মূৰলৈকে আমি যাব লাগিব, বৰ্তমান যাবলৈ লৈছোঁ। আৰু এটা যোনটো কাপাল আছিলে সিহঁতি তামোলপুৰৰ পৰা অহা, আৰু সিহঁতি অলমষ্ট এটা লেভেলত পালেগৈ য'ৰ পৰা আৰু বেছি হয়তো নাই। সিহঁতি ৰৈ আছে, ইয়াতে দেখা পাইছে কিনা নাজানো, একদম টপত আছে। देखो ना गाइस, हम कहाँ पे आ गया है।
সেই তাত অলপ আগত ৰেষ্ট লৈছিলোঁ, বাইক ক'ত থৈছোঁ দেখাও নাযায়। এতিয়া গোটেইটো ফগ এতিয়াও আছে আৰু অলমষ্ট 700 to 800 ষ্টেয়াৰ্ছ আছে আৰু বাকী টাইম লৈ আহিব। ৰুমৰ পৰা 2:30 ওলাব। আমাৰ নিচিনা 3:30 4টাত ওলাই লাভ নাই। 2:30 ওলালে ইয়াতে 4 মানত পাই যাব, 5:30 মানলৈকে ট্ৰেকিং হৈ যাব। এতিয়া বহুত সময় গ'ল, 6:30 বাজিব। ছানৰাইজটো ভাৰমেগা, কুছ ভি দিখাই নি দিয়া। চব ফালে গ্ৰীনেৰী, কি ধুনীয়া এটা ভিউ। যিখিনি ভিউৰ কাৰণে আমি ইমান দূৰৰ পৰা ইমান কষ্ট কৰি বাইক লৈ আহিছোঁ। ট্ৰেইনেৰেও আহিব পাৰিলোঁ হয়, গাড়ীও আহিব পাৰিলোঁ হয়, বা ফ্লাইটতো আহিব পাৰোঁ, কিন্তু বাইকত বহুতখিনি বস্তু শিকিব পাৰি। ৰাস্তাবোৰ যেতিয়া নিজে এক্সপ্ল'ৰ কৰা যায় তেতিয়া বহুত বস্তু জানিব পাৰি। ৰাস্তাবোৰো মনত থাকে ফিউচাৰ ৰাইডবোৰলৈ। কষ্ট কৰি যেতিয়া এনেকুৱা ভিউবোৰ দেখা পাওঁ বহুত ধুনীয়া লাগে। তো বৰ্তমান আমি অলমষ্ট পাইছোঁহি। ইয়াৰ পৰা এবাৰ ভিউটো চাওক, কেনেকুৱা এটা ভিউ। আৰু ইমান ভাগৰ লাগে, আমি নৰ্মেলিতো ইমান খোজ কেতিয়াও নাকাঢ়োঁ। আৰু ভিডিঅ'বোৰো লং হৈছে, এইটোৰ কাৰণে এটা এক্সট্ৰাই পাৰ্ট বনাব লাগিব ৰিয়াকৰ যোনটো ছানৰাইজ ভিউ। মে' বি আপোনালোকক ছানৰাইজটোতো দেখুৱাব নোৱাৰোঁ, আৰু ছানছেটটো ইয়াৰ পৰা নহ'ব যিহেতু বহুত সময় লাগি যাব। আমি চোলেমন টেম্পল যাব আছে, ইয়াৰ পৰা গৈ পিনে স্কাই ভিউ যোনটো এখন কেফে বুলিয়ে ক'ম নে ৰিজৰ্ট বুলিয়ে ক'ম, সেই তালৈকে যাব আছে। আৰু সেইকণতে আৰু কিছুমান ট্ৰেকিঙো আছে। এতিয়া মে' বি সেইখিনি ট্ৰেকিং কৰিবও পাৰোঁ, বা আমি বৰাবাজাৰ যোনটো লোকেল মাৰ্কেট সেইটো এক্সপ্ল'ৰ কৰিবলৈ আছে। মানে ভিডিঅ'বোৰ কৰিছোঁ যদিও এনেকুৱা হৈছে, মানে তাইও মোক কৰিব পৰা নাই ভিডিঅ' ভালকৈ, ময়ো কৰিব পৰা নাই, যিহেতু দুজনৰে বহুত ভাগৰ লাগিছে। এতিয়া গোটেই ৰোডটো একজেক্টলি আপোনালোক দেখুৱাব নোৱাৰিবও পাৰোঁ, কিন্তু তাৰ মাজতে চেষ্টা কৰিছোঁ দেখুৱাবলৈ। আৰু সেইটো চাওক, আমাৰ বাইক সেই যোনখন কিবা জিৰণি চৰাৰ নিচিনা ওপৰত তলত দেখা গৈ আছে, সেইটোৱে হৈছে আমাৰ বাইক। তাতে পাৰ্ক কৰিছোঁ, তাৰ পৰা ইমানখিনিলৈকে বৰ্তমান আমি উঠি আহিলোঁ। আৰু ব'লক বাকী আপোনালোকক ওপৰত দেখুৱাই আছোঁ, আৰু বহুতখিনি কৰিবলৈ আছে। আৰু গাইজ, যেতিয়াৰ পৰা আইজল আহিছোঁ আমাৰ লগত অকল স্কেম হৈ আছে। এতিয়া ইমান ওপৰত ট্ৰেক কৰি আহিলোঁ, 2000 মান ষ্টেয়াৰ্ছ আহি পেলাই গম পাইছোঁ এইটো ৰিয়েকৰ বোলে মেইন ভিউ পইণ্ট নহয়। অ' মাই গড, ইয়াৰ পৰা ভিউটো অলমষ্টটো তেনেকৈ নাই। ইমান ওখ উঠিলোঁ আমি, ইমান ওপৰত আহিলোঁ, একোৱেই নাইচোন। আৰু এটা কাপল আছিলে, সিহঁতি ক'লে বোলে ৰিয়েকৰ ভিউ পইণ্টটো আগত আছে। আমি ইয়াৰ পৰা ওলাই যাম, ফটোশ্বুট হৈ গ'ল আমাৰ গোটেইখিনি। আৰু এবাৰ এই ভিউটো চাওক, ইয়াৰ পৰা একচুৱেলি ভিউটোৱে বহুত ধুনীয়া। ইয়াতে ছানৰাইজ ভিউ ইয়াতে হয় নহয় মই নাজানো, কিন্তু ৰিয়াকৰ এইটো যোনটো পিক, এইটো পিকৰো ভিউ বহুত ধুনীয়া। আৰু এইফালে আমি এইটো ছাইডেদি, এইফালে দেখাই দে, আমি এইটো ছাইডেদি এনেকৈও ট্ৰেক কৰি পেলাই এখন সিফালে যাব পাৰোঁ। এইটো ক'লৈ যায় নাজানো, আৰু আমিও নাযাওঁ। আৰু নেক্সট এইটো বেক ছাইড, এই ডাষ্টবিনটোৰ কাষেদিও এনেকৈ গৈ পিনে আমি সিফালে যাব পাৰোঁ। তো বৰ্তমান ইয়াতে বেছি টাইম নকৰোঁ, চেলমেটখিনি লওঁ, আমি যাওঁ। তেখেতসকলো হয়তো ৰৈ আছে তললৈকে, পাবগৈ, যিহেতু খোজকাঢ়ি যাওঁতে ইমান সময় নালাগে, নামি যাওঁতে, উঠোতে টাইম লাগে। তো বৰ্তমান তালৈকে যাওঁ, আৰু এবাৰ আমি সেইটো ভিউ পইণ্টত যাওঁ। সেইটো ভিউ পইণ্টত গৈ আমি চাম যে ক'ত পাওঁ, যিহেতু মিজোৰাম অহাৰ পিছৰ পৰা বাৰে বাৰে স্কেম হৈ আছে, কিয় নাজানো। স্কেম হৈ আছে যদিও ভিউখিনি আমি ধুনীয়া পাই আছোঁ। ভিউ বহুত ভাল লগা ভিউ, আৰু দেখিও ভাল লাগিছে, বতাহ এটাও আছে, বহুত আৰাম লাগিছে। আৰু যিটো ভাগৰ উঠি অহাৰ পিছত সেই ভাগৰটো কিন্তু নাই, আমি যিটো ফিল কৰিছোঁ তাৰ কাৰণে সেই ভাগৰটো আমাৰ লগা নাই। তো ব'লক আমাৰ লগত থাকক, নেক্সট আমি দেখুৱাই আছোঁ আমি সেইটো ভিউ পইণ্টত গৈ যে তাত কিমান দূৰ ট্ৰেকিং কৰিব লাগে বা নালাগে। আৰু এটা বস্তু চাব পাৰে, সেই ওপৰতো কিবা ট্ৰেকিঙৰ নিচিনাকৈ দেখিছোঁ, ওপৰতো কিবা কৰি যাব পাৰি চাগে, গাড়ী যায় বুলি কৈছে ওপৰলৈকে। তো ব'লক আমি চাওঁ কিমান দূৰ যাব পাৰি।
বৰ্তমান আমি আহি পাইছোঁ ৰিয়াক লাগানৰ যোনটো মেইন ভিউ পইণ্ট। ছানৰাইজটো আজি আমাৰ মিছ হৈ গ'ল, ছান অলৰেডি ওপৰ পালেহি। সেইটো যিহেতু আমি ট্ৰেকিং কৰিলোঁ, সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ ট্ৰেকিঙৰ। আৰু সেয়া তাত আমাৰ বাইক পাৰ্ক আছে, সেইটো ধুনীয়া এটা পইণ্ট। আমি এইটো বিষয়ে নাজানিছিলোঁ, এটা টুৰিষ্ট ৰিজৰ্টৰ ওচৰেদি এইটো ৰাস্তা উঠি আহে। আৰু এইটো সেই যোনটো ৰিয়াকলাং টুৰিষ্ট ৰিজৰ্ট তাৰে এটা এৰিয়া। এইটো এটা পেইড এৰিয়া হয়, কিমান ইয়াৰ টিকেট আমি নাজানো। সেইটো যিহেতু গেট বন্ধ আছিলে, যাওঁতে হয়তো চাৰ্জ কৰিব আমাক। ব'লক 10 মিনিটমান লাগিব বুলি কৈছে, 10 মিনিট ট্ৰেক কৰাৰ পিছতহে মেইন যোনটো পইণ্ট আমি সেই পইণ্টটো পাম। আৰু এনেকৈ ট্ৰেক কৰি গৈ থাকিব লাগিব। অলমষ্ট অলপ টাইমটো লাগিব অভিয়াছলি, আৰু ধেৰ মানুহ ওপৰত আছে। আমি তাত যোৱা টাইমটো আমাৰ ৱেষ্ট হ'ল যেন লাগিছে। হয়তো ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া। আৰু নাজানো কিয় গোটেই গছবোৰ জ্বলাই দিছে, বনবোৰ জ্বলাই দিছে। আৰু বৰ্তমান আমি ইয়াৰ এই পিক পইণ্টত, এইটোৱে হৈছে সেই ভাইৰেল পইণ্টটো, য'ৰ পৰা আমি ফটোখিনি নৰ্মেলি চাই থাকোঁ। আৰু এটা বহুতে ভয়ানক দৃশ্যটো, কাৰণ ইয়াৰ পৰা তলত চালে চিধা আৰু ওপৰত যোৱা ৰাস্তাই দেখা পায়, বেলেগ একো নাই। আৰু ভয় লাগে। আমি ফটো ছেশ্যনটো আমাৰো হৈ গ'ল অলমষ্ট ক্লিয়াৰ। তো ইয়াৰ পৰা বৰ্তমান ওলাই যাম, এতিয়া ৰুমত যাম। ৰুমত গৈ আমি ফ্ৰেছ হ'ম। তাৰ আগতে কিবা এটা খাই ল'ম। আমাৰ ইয়াৰ যোনটো ৰিয়াক ৰেজৰ্ট আছে, সেই ৰেজৰ্ট কিবা এটা খাই পিনে আমি ৰুমলৈকে যাম। ৰুমত গৈ পিনে ফ্ৰেছ হৈ বাকী এক্সপ্ল'ৰখিনি ক'ত কেনেকৈ কৰিব পৰা যায়, চলেমন টেম্পল আছে, বাকী স্কাই ৱাক আৰু যোনটো আমাৰ 14 বিন কেফে, স্কাই ৱাক এণ্ড 14 বিন কেফে, আমি সন্ধিয়া যাম। এই দুটাই আজি কৰিম, আৰু তাৰ বৰ বিশেষ আৰু বেলেগ প্লেন নাই। কালি ৰাতিপুৱা হয়তো স্কাই ৱাকৰ পৰা আমি যোনটো ছানৰাইজ ভিউ সেইটো ল'বলৈ ট্ৰাই কৰিম। তো বৰ্তমান আমি যাওঁ। ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। ইয়াৰ এক্সট্ৰাকৈ আমি ভিডিঅ' বনাব লাগিব ৰিয়াকৰ কাৰণে, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ গ'ল। তো আজিলৈ বাই বাই। নেক্সট আপোনাক লগ পাই আছোঁ আকৌ যেতিয়া আমি চলেমন টেম্পল যাম, সেইটো এটা ব্লগত। তো বৰ্তমান বাই বাই, টেক কেয়াৰ, ষ্টে ছেফ।